নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 20 অক্টোবৰ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ আন এক ডাঙৰ আপডেট। ছিংগাপুৰলৈ ৰাওনা CIDৰ বিশেষ তদন্তকাৰী দল। জুবিনৰ মৃত্যুৰ এমাহ পিছত ছিংগাপুৰলৈ অসম আৰক্ষী। জানিব পৰা অনুসৰি আজি ছিংগাপুৰত উপস্থিত হ'ব SITৰ দুগৰাকী বিষয়া। ছিংগাপুৰ আৰক্ষীয়ে মিলি জুবিন মৃত্যুৰ তদন্ত চলাব। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে আজি এমাহ সম্পূৰ্ণ কৰিলে। প্ৰথমবাৰৰ বাবে অসমবাসীয়ে জুবিনবিহীন দুৰ্গা পূজা পালন কৰাৰ লগতে ফোকাহত অসমীয়াই পালন কৰিলে কাতি বিহু। সামাজিক মাধ্যমত বহু অনুৰাগীয়ে ৰীল শ্বেয়াৰ কৰিছে, য'ত দেখা গৈছে তুলসীৰ তলত চাকি জ্বলাই স্মৰণ কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। উল্লেখযোগ্য যে অনুৰাগীসকলে প্ৰতিটো সামাজিক মাধ্যমৰ পোষ্টত ব্যৱহাৰ কৰিছে #JusticeForJubin Garg। এই হেশটেগ ব্যৱহাৰ কৰা লোকৰ সংখ্যাই 2 মিলিয়ন অতিক্ৰম কৰিছে, অৰ্থাৎ 20 লাখ লোকে ব্যৱহাৰ কৰিছে। ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ ঘোষণা অনুসাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চাহ বাগান সম্পৰ্কিত কমিউনিটিৰ লোকসকলক চৰকাৰী চাকৰিত 3% ৰিজাৰ্ভেশ্যন দিয়া হ'ব। এই সিদ্ধান্তে বহু বছৰ ধৰি পিছপৰা চাহ বাগান কমিউনিটিৰ উন্নয়ন আৰু সমন্বয়িকীকৰণ বাবে এক সফল উদ্যোগ হিচাপে গণ্য হ'ব পাৰে। গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছ আয়োজন কৰা জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে কয়, ন্যায়িক জিম্মাত থকা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক সুৰক্ষা দিবলৈ ৰাজ্য চৰকাৰে বিশেষ তদন্তকাৰী দল SIT গঠন কৰা যেন অনুভৱ হৈছে। অনাবৰত নিশা জনতাৰ সন্মুখত আৱেগিক হৈ পৰিল গৰিমা গাৰ্গ। অশ্ৰুসিক্ত নয়নেৰে জনতাক উদ্দেশ্য বক্তব্য গৰিমাৰ। তেওঁ ক'লে, জুবিনৰ লগত কি হৈছিল সেই কথা আমি সকলোৱে জানিব লাগিব, সঁচাটো জানিব লাগিব। এক আস্থাৰে শান্তিৰে ধৈৰ্যৰে অপেক্ষা কৰিছোঁ ক্ষুব্ধভাৱে। পানী নৰসভাৱে বিচাৰ হওক, মোক আপোনালোকৰ পৰিয়ালৰ সদস্য বুলি ভাবিব। অনুৰাগীলৈ বিশেষ আহ্বান গৰিমাৰ। যদি এনে ধৰণৰ ডেইলি নিউজ চাব খোজে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব আৰু ভিডিঅ'ত এটা লাইক দিব।